প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে আপোনালোকে গম পায় যে যোৱাকালি দিনৰ 10:30 বজাত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ যিটো ফাইনেল ৰিজাল্ট দিয়া হৈছে। আৰু এই ভিডিঅ'টো লৈ আনিছোঁ আমি স্নাতকোত্তৰ শিক্ষক বা পোষ্ট গ্ৰেজুৱেট টিচাৰ যিসকলে আপোনালোকে পাইছে বা যিসকলে ইতিমধ্যে স্নাতকোত্তৰ শিক্ষক হিচাপে আপোনালোকে কাৰ্যনিৰ্বাহ কৰি আছে, শিক্ষকতা কৰি আছে, সেইসকল শিক্ষকৰ বাবে শিক্ষাগুৰুৰ বাবে এটা যথেষ্ট ভাল খবৰ আছে। সেইটো হৈছে আপোনালোকে গম পায় যে উচ্চতৰ মাধ্যমিক এখন শিক্ষক কৰ্মচাৰী সন্থা আছে আৰু এখন কমিটি আছে, আৰু সেই কৰ্মচাৰী সন্থাই উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাই ইতিমধ্যে আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াৰ লগত এখন আলোচনাত মিলিত হৈছিলে। আৰু সেই আলোচনাত স্নাতকোত্তৰ শিক্ষকৰ বিভিন্ন দাবী সন্দৰ্ভত তেওঁলোকে বহুতো সিদ্ধান্ত লৈছে, ইয়াত দেখিছে। আৰু এই খবৰটো দিয়া হৈছে প্ৰতিদিন কাকতত। গতিকে ৰাজ্যৰ শিক্ষক সমাজৰ বিভিন্ন সমস্যাক লৈ শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ সৈতে এক আলোচনাত মিলিত হয় সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই। আৰু কালি হোৱা আলোচনাত অৰ্থাৎ 15 অক্টোবৰ তাৰিখে হোৱা আলোচনাত শিক্ষামন্ত্ৰীয়ে এই সমস্যাসমূহৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। সন্থাৰ তৰফৰ পৰা এই কথা জানিবলৈ দি কোৱা হয় যে এই বৈঠকতে অধ্যক্ষ আৰু উপাধ্যক্ষৰ নিযুক্তিৰ স্পষ্ট আৰু স্বচ্ছ নীতিৰে সম্পন্ন কৰাৰ দাবী সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে সহমত প্ৰকাশ কৰি সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে। আৰু এটা অতি ভাল খবৰ আপোনালোকৰ বাবে, স্নাতকোত্তৰ শিক্ষকক 6ষ্ঠ শ্ৰেণীৰ পৰা পাঠদানৰ পৰিৱৰ্তে 9ম শ্ৰেণীৰ পৰা পাঠদানৰ ব্যৱস্থা কৰা সন্দৰ্ভত চাকৰি সেৱা বিধিত সন্নিৱিষ্ট কৰাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কয়। আৰু বহুতো স্কুলত স্নাতকোত্তৰ শিক্ষকক ক্লাছ 6 to 8লৈকেও পঢ়াবলৈ দিয়ে, যিটো তেওঁলোকে আপত্তি দৰ্শাইছে যে 9, 10, 11, 12 স্নাতকোত্তৰ শিক্ষকে পঢ়াব পাৰিব। আৰু এই সন্দৰ্ভত যাতে যিটো আমাৰ সেৱা বিধি আছে তাক যাতে সংশোধন কৰে তাৰ ওপৰত গুৰুত্ব দিবলৈ জনোৱা হৈছে। আৰু শিক্ষকসকলৰ বেতন বেণ্ডৰ সমস্যাৰ সমাধানৰ বাবে 8ম বেতন আয়োগত বিবেচনা কৰাৰ আশ্বাস দিয়া হৈছে। আৰু স্নাতকোত্তৰ শিক্ষকক গ্ৰেড 1লৈ পদোন্নতি দিয়াৰ ক্ষেত্ৰত চাকৰি সেৱা বিধি সংশোধন আৰু পদোন্নতিৰ স্পষ্ট ব্যৱস্থা সন্নিৱিষ্ট কৰা সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে ইতিবাচক সঁহাৰি জনায়। এইটো অতি ভাল আপোনালোকৰ বাবে খবৰ। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিবাচক সঁহাৰি জনাইছে, সমৰ্থন জনাইছে যে 8ম দৰমহা আয়োগত যদি সেৱা বিধি সংশোধন কৰে তেনেহ'লে আপোনালোকৰ এই গ্ৰেড 2 পৰ্যায়ৰ গ্ৰেড 2টোক গ্ৰেড 1লৈ পদোন্নতি কৰা হ'ব। তেতিয়া আপোনালোকৰ দৰমহাকে ধৰি বিভিন্ন ধৰণৰ সা সুবিধাবিলাক আপোনালোকৰ বৃদ্ধি হ'ব। আৰু লিড কলেজৰ সলনি লিড বিদ্যালয় ব্যৱস্থা কৰাৰ প্ৰস্তাৱ আলোচিত হয়। আৰু স্নাতকোত্তৰ শিক্ষকসকলৰ চাকৰিকাল 62 বছৰলৈ বৃদ্ধিকৰণৰ বিষয়ত আলোচনাৰ সুযোগ থকা বুলি শিক্ষামন্ত্ৰীয়ে জনায়। তেওঁ এইটো কথা বিবেচনা কৰি চোৱা হ'ব বুলি জানিবলৈ দিয়ে। আৰু প্ৰয়োজন সাপেক্ষে এই কথাটো তেওঁ আলোচনাত সুযোগ আছে, এইটো কথা আলোচনা পিছৰ পৰ্যায়ত কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই জানিবলৈ দিয়ে। আৰু 2013 চনত প্ৰাদেশিকৃত বিদ্যালয়ৰ খালী পদত দ্ৰুত নিযুক্তি দিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে শিক্ষামন্ত্ৰী ডাঙৰীয়াই। অসম শিক্ষা সেৱা যোগ্যতা পৰীক্ষা নিযুক্তিৰ ক্ষেত্ৰত কৰ্মৰত শিক্ষকৰ বয়সৰ উচ্চ সীমা ৰেহাই দিয়াৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে ইতিবাচক সঁহাৰি জনাইছে। এইটো ক্ষেত্ৰতো কিন্তু এটা ইতিবাচক সঁহাৰি জনাইছে। আৰু এটা মূল সমস্যা হৈ থাকে সাধাৰণতে আমাৰ উচ্চ শিক্ষা, বিশেষকৈ PhD বা অন্যান্য উচ্চ ডিগ্ৰী যেতিয়া আমাৰ যিসকল কৰ্মৰত আমাৰ শিক্ষাগুৰু আছে তেওঁলোকে কৰিব বিচাৰে, NOC দিয়া দেখা নাযায় বা যথেষ্ট NOC দিলেও জটিল প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে। গতিকে PhD কৰাৰ বাবে অনুমতি প্ৰদান সৰল কৰা বিষয়ৰ ওপৰতো আলোচনা কৰে আৰু অন্তৰায়সমূহ সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে শিক্ষামন্ত্ৰী ডাঙৰীয়াই। যদি এনেকুৱা হয় যিখিনি জটিল পৰ্যায় আছে সেইখিনি যদি সৰল কৰি দিয়ে তেন্তে আমাৰ যিসকল কেৱল যে স্নাতকোত্তৰেই নহয়, স্নাতক বা আমাৰ LP UPৰো কিন্তু বহুতো শিক্ষাগুৰুৱে PhD কৰিবলৈ মন থাকে, কিন্তু এটা জটিল পৰ্যায়ৰ মুখামুখি হ'ব লগা হোৱাৰ বাবে তেওঁলোকৰ মনৰ আশা মনতে থাকি যায়। যদিহে এই জটিল প্ৰক্ৰিয়াটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিৰ্দিষ্ট সেৱা বিধি সংশোধন কৰি অলপ যদি সৰলীকৃত পৰ্যায়লৈ পৰিৱৰ্তিত ৰূপত লৈ আনে সকলোৰে কিন্তু যথেষ্ট সুবিধা হ'ব। আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ বিভিন্ন কাৰ্যকলাপ সন্দৰ্ভত
সন্থাই অসন্তুষ্টি প্ৰকাশ কৰি শিক্ষামন্ত্ৰীক অৱগত কৰাত মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত নিৰীক্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ কথা মন্ত্ৰীগৰাকীক অৱগত কৰা হয় আৰু এইদৰে বিভিন্ন ধৰণৰ সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ লগত বিভিন্ন সজাতি দল ইয়াত বিষয়ববীয়া উপস্থিত থাকি মূলতঃ এই প্ৰধান সমস্যাসমূহৰ ওপৰত আলোকপাত কৰে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পৰাও ইতিবাচক সঁহাৰি লাভ কৰিছে। গতিকে মূলতঃ কেইটামান অতি কিন্তু গুৰুত্বপূৰ্ণ ইয়াত কথা আছে। প্ৰথমটো কথা হৈছে গ্ৰেড 2ৰ পৰা গ্ৰেড 1লৈ আপোনালোকক উন্নীত কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু দ্বিতীয়টো হৈছে আপোনালোকে 6ৰ পৰা 8লৈ পৰিৱৰ্তে অষ্টম শ্ৰেণীৰ পৰিৱৰ্তে 9ৰ পৰা 12লৈকে ক্লাছসমূহ কৰাত যাতে সুবিধাটো দিয়ে, কাৰণ বহুতত 6 to 8তো ক্লাছ কৰিবলৈ দিয়ে বুলি আমি জানিব পাৰিছোঁ বা কৰি আছে তেনেকুৱা। আৰু তৃতীয়টো হৈছে বিভিন্ন ধৰণৰ উচ্চ শিক্ষা লোৱাৰ সন্দৰ্ভত যিটো জটিল প্ৰক্ৰিয়া আছে তাক সৰলীকৃত পৰ্যায়লৈ অনাৰ ব্যৱস্থা কৰে। গতিকে আপোনালোকে যিসকলে নতুনকৈ স্নাতকোত্তৰ শিক্ষক পদত আপোনালোকে কোৱালিফাইড কৰিছে এপইণ্টমেণ্টৰ বাবে আৰু যিসকলে ইতিমধ্যে শিক্ষকতা কৰি আছে, সকলো শিক্ষকৰ বাবে শিক্ষাগুৰুৰ বাবে এইটো এটা যথেষ্ট উৎসাহজনক আৰু ইতিবাচক বাৰ্তা। গতিকে সকলোৰে ভাল হওক, সেইটোৱে আমাৰ কাম্য। আৰু স্নাতক পৰ্যায়ৰ আমাৰ স্নাতক শিক্ষকসকলেও যি দাবী কৰি আছে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে, এই সন্দৰ্ভতো শিক্ষামন্ত্ৰীয়ে আলোচনা কৰি তেওঁলোকৰো যদি দৰমহা বৃদ্ধি কৰে এইটো এটা যথেষ্ট ইতিবাচক বাৰ্তা হ'ব। এইখিনিয়ে আজিৰ আমাৰ ভিডিঅ'ত আপোনালোকৰ বাবে কিছু ইতিবাচক বাৰ্তা আৰু স্নাতকোত্তৰ শিক্ষকসকলৰ বাবে এটা ভাল খবৰ লৈ আনিলোঁ। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খা খবৰ বা কেৰিয়াৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবৰ বাবে যিসকলে আমাৰ ৰিয়েল ফেক্টছ আছাম চেনেলটো ফাৰ্ষ্ট ভিজিট কৰি আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। আৰু বহুতো প্ৰাৰ্থীয়ে এটা প্ৰশ্ন কৰি আছে যে GT PGT পুনৰ অনুষ্ঠিত হ'ব নাই, পষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্ট কেতিয়া হ'ব। মই বহুকেইটা ভিডিঅ'ত কৈছোঁ যে এইবাৰো প্ৰায় 1800 পোষ্টৰ পৰা 2000 পোষ্ট থাকি গ'ল, অৰ্হতা সম্পন্ন প্ৰাৰ্থী নাপালে। আৰু ইতিমধ্যে 2024 চনৰ জুলাই মাহৰ পৰা আগষ্ট মাহৰ পৰা 2025 চনৰ ডিচেম্বৰ মাহলৈকে যিসকল শিক্ষাগুৰু স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিব বা কৰিলে তেওঁলোকৰ ডাটা ইতিমধ্যে শিক্ষা বিভাগৰ তৰফৰ পৰা সংগ্ৰহ কৰা হ'ল। গতিকে সেই পোষ্টসমূহ আৰু এই এডভাৰটাইজমেণ্টত যিসমূহ ৰিমেইন ভেকেণ্ট পোষ্ট হিচাপে থাকি গ'ল সকলো একেলগে এটা অতি উৎসাহজনক বিজ্ঞাপন আহি আছে, য'ত আপোনালোকে অৱতীৰ্ণ হ'ব পাৰিব পৰীক্ষাত, টেটকাম ৰিক্ৰুইটমেণ্ট দিব পাৰিব আৰু আপোনালোকো ভৱিষ্যতৰ এজন শিক্ষক হোৱাৰ সুযোগ লাভ কৰিব। গতিকে যিসকলে অলপ নম্বৰৰ বাবে থাকি গৈছে বা যিসকলে এতিয়ালৈকে সুযোগ পোৱা নাই, আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। আমি বিভিন্ন ধৰণৰ এনেকুৱা খা খবৰ থাকিলে আপোনালোকক জনাই থাকিম। ধন্যবাদ।